এইটো গাড়ী ধুই আছিলোঁ মই নেদেখিলোঁ নহয়। অঁ ট্ৰেক্টৰ স্কুলৰ ষ্টুডেণ্ট দুজন আছে। অঁ মাইকী মানুহজনী লৈ আহিছিলে। অঁ স্কুটি লৈ আহিছে। ট্ৰেক্টৰখন এফালৰ পৰা খুব স্পীডত গৈছে মানে মই গাড়ী ধুই আছোঁ। তাৰপৰা কোনে প্ৰথমতে পাইছেতো মই নাজানো। ট্ৰেক্টৰখন লৈ গ'ল ট্ৰেক্টৰখনৰ নাম্বাৰ প্লেট নাই বুলি কৈছে। এই ফটো মাৰি নিলে বাৰু। ছাৰ স্কুটিখন আহিছে মই তেতিয়া ঘৰত ভিতৰত কাম কৰি আছোঁ যেতিয়া শব্দ হৈছে দৌৰি আহিছোঁ তাৰপিছত পানী আনি দেখিছোঁ মই পানী আনিছোঁ ইমান দৌৰাবলৈ ভৰিটো ঠিক কৰিব পৰা নাই ভৰিটো ভাগিছে ভৰিটো কৰিব গ'ল তেনেকৈ তাৰপিছত ল'ৰাটো ভয় খাইছে ল'ৰাটো নি ঘৰত অকণমান পানী দি পেলাই ভয় খাইছে পানী আনি খুৱাইছোঁ তেল চেল মালিচ কৰি দিছোঁ তাৰপিছত আহোঁতে দেখিছোঁ মানে ইয়াতে স্কুটিখন সম্পূৰ্ণ নিজৰ ছাইডত আহিছে লেফ্টত পৰি আছে মানুহগৰাকীও পৰি আছে আৰু ট্ৰেক্টৰখন দেখিছোঁ আৰু এইটো সময়টো 8:30 বজাৰ পৰা মানে 8:35-40 মানৰ ভিতৰত হ'ব আৰু যিটো সময়ত নেকি ট্ৰেক্টৰ আৰু ডাম্পাৰ মাজুলী প্ৰশাসনে বন্ধ কৰি থৈছে বিদ্যালয়ৰ এই ছাত্ৰ ছাত্ৰী অহাৰ সময়। ময়ো এখন বিদ্যালয়ৰ শিক্ষক গতিকে আমাৰ ছাত্ৰ ছাত্ৰীবোৰ আহোঁতেও কেইবাদিনো ট্ৰেক্টৰৰ মুখামুখি হৈছে। আমি ল'ৰা ছোৱালীবিলাকো বাৰে বাৰে কওঁ কিন্তু উপায়হীন মানে ট্ৰেক্টৰ ডাম্পাৰ ইমানেই তীব্ৰ গতিত চলাই যায় প্ৰতি মুহূৰ্তত আমাৰ মানে শংকা। আৰু মানুহগৰাকী দেখিছোঁ নিজৰ সন্তানক জোনাকী জাতীয় বিদ্যালয়ত তেওঁৰ সন্তানটো পঢ়ে মুকুল শ্ৰেণীৰ ল'ৰাটোৰ নাম সত্যজিত বৰা আৰু সেই মানুহগৰাকী কাৰ্গিল কৌপতীয়া গাঁৱৰ বোৱাৰী হয় পৰি শইকীয়া। তেখেতে নিজৰ সন্তানটোক বহুত লাহে লাহে আহে তেওঁ ইমান স্পীডত নাহে আমি দেখিছোঁ তেওঁ নিজৰ ছাইডত আহি থাকোঁতে ট্ৰেক্টৰ এই টাৰ্ণিংটোত মানে কোনো স্পীড ব্ৰেকাৰো নাই এই টাৰ্ণিংটোত এই গোৱালগাঁও পহুমুৱাৰ এই টাৰ্ণিংটোতে মানে মুখামুখি সংঘৰ্ষ হৈছে আৰু মানুহগৰাকী যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে ভৰি ভাগি গৈছে আৰু সেই ল'ৰা দুটা আহিছিল এটা তেওঁ সেই পৰি শইকীয়াৰ নন্দেকৰ ল'ৰাটো আহিছিলে তেওঁ মানে স্কুলত পঢ়া নহয় তেওঁ স্কুলখন চাবলৈ আহিছিলে সৰু ল'ৰা আৰু তেওঁ নিজৰ পুতেককো লৈ আহিছিলে আৰু যথেষ্ট বুকুত দুখ পাইছে সেই জোনাকী জাতীয় বিদ্যালয়ৰ মুকুল শ্ৰেণীত পঢ়া ল'ৰাটো। এতিয়া কথাটো হ'ল যে মাজুলী প্ৰশাসনে যদিও ট্ৰেক্টৰ আৰু ডাম্পাৰ এই স্কুল টাইমত মানে চলোৱাটো বন্ধ কৰিছে কিন্তু কাৰ্যকৰী হোৱা নাই। এই সময়টোত আমি অকল লগেই পাই থাকোঁ গতিকে মই অনুৰোধ কৰোঁ এনেকুৱা এটা আমাৰ টোল ফ্ৰী নাম্বাৰ ৰাইজৰ কাৰণে দি দিব লাগে বা এনেকুৱা এটা হোৱাটছআপ নাম্বাৰ দি দিব লাগে যিকোনো পাব্লিকে যাতে সেই ট্ৰেক্টৰ দেখাৰ লগে লগে তাৰ ফটো যাতে পঠাই দিব পাৰে প্ৰশাসনে ব্যৱস্থা ল'ব পাৰে। এতিয়া আমি ট্ৰেক্টৰখন চাইছোঁ কোনো নাম্বাৰ প্লেট নাই। নাম্বাৰ প্লেট নথকা এখন ট্ৰেক্টৰ এই স্কুল টাইমত প্ৰশাসনৰ নিয়ম উলংঘা কৰি পেলাই চলাইছে এইটো এটা খুব বেয়া কথা হৈছে। আৰু কৈছিলোঁ যে ঘটনাটো হেভি আছিলে ইমাৰ্জেঞ্চি আছিলে কিন্তু তেওঁলোকে লাইন লগালে হেৰি নহ'লে একো খবৰে নিদিলে তাৰপিছত তেওঁক নিজৰ গাড়ীয়ে লৈ যোৱা হ'ল। নাই ফোন লগাই দিছিল তেওঁলোকে একো ফোন ৰিচিভেই নকৰিলে। পিছত কৰিছিল কৰি পেলাই ব্যৱহাৰ কৰিছিলে এতিয়া ওচৰত পাবলগীয়া ফোন কৰিছিল কিন্তু ৰোগীক লৈ যোৱা হ'ল। নাই ওচৰত পাবলগীয়া পিছত ক'লে যে হেৰি এতিয়া ওচৰৰ পাজৰ কিনিও নাই ডিউটিত আছে গতিকে যাব নোৱাৰে ওচৰৰ পাজৰ ক'তো নাই বুলি ক'লে। সেইটোৱে মানে ওচৰত নাছিলে আৰু এতিয়া চেক কৰি আছোঁ তাৰমানে ইমান কষ্ট কৰাৰ পিছত যদি একো নহয় তেতিয়াতো একশ্যনটো অলপ বেলেগ ধৰণৰ হ'ব লাগিব গোটেই মাথাত খেদি দিব লাগিব দৰকাৰ হ'লে গোটেই ড্ৰাইভাৰখিনি গোটেইখিনিক মানে চেঞ্জ কৰি আমি বেলেগ ড্ৰাইভাৰ ল'ব লাগিব যদি এইটো হৈছে তাৰমানে মই আহি যাব লগা হ'ল সেইটো কাৰণে।